আজি ঘপককৈ হঠাতে আহি গ'লোঁ। আমাৰ হাতে লাগি আছে ৰাজ তিলক থিয়েটাৰ। মাহলটো এইৰকম, তাকে চাওঁ বুলি আহিলোঁ। অসমৰ জনপ্ৰিয় শিল্পী শ্যামন্তিকা ৰাস ঐনিতম আছে বোলে হেনো, সেইকাৰণে আহি গ'লোঁ আৰু। লাহে লাহে প্ৰৱেশদ্বাৰ খুলি দিছে। আমি গেলেৰীতে টিকেটটো কাটিলোঁ। গেলেৰীৰ পৰা চোৱা মজাটোৱে বেলেগ। তো এতিয়া সোমাম আৰু লাহে দিয়ে। এইফালে দোকানো ভিৰ ভাৰ চলিছে দেই। অগৰম বগৰম বস্তু লৈ লৈছে ভিতৰত খাবৰ কাৰণে ৰাইজে। ৰাজ তিলক থিয়েটাৰ। একেবাৰে মাহল ঠাণ্ডা হৈ যায় হ'বগৈ আৰু ঘণ্টা সময়ৰ পিছতে। গেলেৰী মাহল এইৰকম হৈ আছে। হা হ'লেও ওপৰলে ওপৰলে বাপেকে একেবাৰে টিকনিতে বহি লওঁ। লাষ্ট টিকনিত বাকীবিলাক ইয়াত। লাহে লাহে চাওঁতে চাওঁতে গেলেৰী হাউচফুল হৈছেগৈ। সেইফালে আগৰ চকীখিনিত আছে এতিয়াও। আজি প্ৰথম দিন যে সেইকাৰণে দেৰি হৈছে। মানুহ এনেকুৱা নাই হোৱা মানুহ। মঞ্চৰ ফালে লাহেকৈ প্ৰথম পৰ্দাখন আঁতৰাইছে, সেয়া ৰঙা পৰ্দাখন। থিয়েটাৰ বিগিনিং হৈছে আৰু দেই। এতিয়া দেখুৱাই আছে নৃত্য নাটিকা আৰু মূল নাটকখন আৰু অকণমান সময় পাছতে আৰম্ভ কৰিব। আৰু আজি আছিলে নীলা চকুৰ গান। সেইফালে নাচি আছে সেয়া ৰাস ঐনিতম আৰু শ্যামন্তিকা। আজিকালি জানেই আৰু দৰ্শকৰ মাজলৈকে যে কিবা চিৰিত আহি যায়, তাত উঠিছে দেই। যিসকল মহান দৰ্শকে আমাৰ নাট্যানুষ্ঠান উপভোগ কৰি আমাক উৎসাহিত কৰাৰ লগতে স্থানীয় অনুষ্ঠানটোলৈ যি সহায়ৰ হাত আগবঢ়ালে, এই সুযোগতে সকলোকে আজিৰ কাহিনী ইমানতে চেটেপ। আজি সন্ধিয়াটো এনেকৈ বৰবাদ কৰিলোঁ আৰু লগতে ভিডিঅ'টি ইমানতে সামৰি দিছোঁ। গাড়ীত উঠি মেলি ঘৰত যাবগৈ লাগে। গাড়ীখন অকণমান ভিতৰলৈ ৰখাই দিয়া হ'ল। ওলাই আহোঁতে এতিয়া দিগদাৰ হৈছে। অৱশ্যে বৰ বেছি টাইম নালাগিব এইখিনি গাড়ী ওলাই যাবলৈ। বাপৰে বাপ, ডাম্পাৰ লাইন লাইন। এতিয়া 11:30 বাজিছে। এই 11:30 বাজিত যদি কিবা এটা কেনেবাকৈ এক্সিডেণ্ট হয়, ক'ৰ পৰা ৰখিব এই ডাম্পাৰখিনি? পলাব ডাইৰেক্ট।